নমস্কাৰ, আজি আমাৰ বিদ্যালয়ত বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে। যোৱা 31 মাৰ্চ 2025 তাৰিখে আমাৰ বিদ্যালয়ৰ সহশিক্ষক ভৱেন ডেকা ছাৰৰ চৰকাৰী নীতি নিয়ম অনুযায়ী কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তোমালোকে যি এটা উৎসাহৰে মোক আদৰি নিবলৈ আহিছা আৰু সম্বোধনা জনাইছা আৰু সেই উদ্দেশ্যৰে আজি ছাৰক তেখেতৰ নিজ বাসগৃহৰ পৰা ছাত্ৰ ছাত্ৰীৰ সৈতে স্কুললৈ আমি আদৰি আনো আৰু স্কুলত বিদায় সম্বৰ্ধনা অনুষ্ঠান পতা হয়। আৰু ছাত্ৰ ছাত্ৰীসকলক বৰ ধুনীয়াকৈ এটা গীত গাইছে। আৰু জনামতে ছাৰে যিহেতু বিদ্যালয়খনত 1985 চনৰ জন্ম লগ্নৰে পৰা জড়িত হৈ আছিল আৰু কেইবাবছৰৰ বিনা বেতনে শিক্ষাদান আগবঢ়াই আহি 2013 চনত চৰকাৰী শিক্ষক ৰূপে পৰিচয় লাভ কৰে। আৰু এনেদৰে ছাৰে ঘাট প্ৰতিঘাটৰ মাজেৰে ৰাইজৰ লগত বিদ্যালয় স্থাপন কৰি বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আজি ধুনীয়াকৈ সুস্থ শৰীৰে অৱসৰ গ্ৰহণ কৰিলে। যদিও মই আহি ছাৰক ছমাহৰ বাবে পালোঁ, এই ছমাহৰ ভিতৰতে সহজ সৰল মানুহজনৰ লগত এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠে। আজি সঁচাকৈ অলপ বেয়াও লাগিছে। একো নাই, জীয়াই থাকিলে ময়ো এদিন এনেকৈ অৱসৰ ল'ব লাগিব। সদৌ শেষত পিতৃবয়সীয়া ভৱেন ছাৰলৈ চাকৰি জীৱনৰ বিদায়ৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে ছাৰে যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে তাৰেই দীৰ্ঘায়ু কামনা কৰি আজিলৈ ইমানে। ধন্যবাদ।